আপোনাৰ সন্তান যেতিয়া ভালনে কোন কিবা আছে প্ৰভু পৰম শ্ৰদ্ধাৰ হে সাধুগুৰু বৈষ্ণৱসকল, বজবধু আই মাতৃসকল, আমাৰ যি ৰসৰাজ মাননীয় প্ৰিয় ডেকাৰ বাপজনাৰ আমাৰ পাঠোৱাখনত অলংকৃত কৰিছে। তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতক এখনি ধৰ্মীয় বস্ত্ৰৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক আদৰণি জনাব তপিয়াম শইকীয়াদেৱে। তপিয়াম শইকীয়াক আমি আমাৰ পাঠাচাৰ্যক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় কৃষ্ণ। জয় কৃষ্ণ। আমি বাপজনাক পাঠভাগ আগবঢ়াই নিবৰ বাবে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ জয় কৃষ্ণ। ওম তৎসৎ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কিয় পাম তুহাৰি চৰণক ৰেণু শতকোটি, বাইৰে ক কৰোহো প্ৰণাম, বাইৰে ক কৰোহো প্ৰণাম। জয় জয়তে এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হোৱা হে মোৰ সাধুগুৰু ভকত বৈষ্ণৱসকল, ব্ৰজাৰ কবিসম আই মাতৃসকল, বালক বালিকা, যুৱক যুৱতী, সবাৰে শ্ৰীচৰণৰ ধূলা শিৰত লৈ আজি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰভাগ যৎকিঞ্চিত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে অনেক ভুল ক্ৰুটি হৈ যাব পাৰে, ৰৈ যাব পাৰে, আগে পিছ হ'ব পাৰে, পিছেই আগ হ'ব পাৰে। সেয়েহে আগতীয়াকৈ আপোনাৰ খবৰ দুখানি চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু পাঠৰ মাজলৈ আগবঢ়াৰ আগতে আমি সবে অকণমান গুৰুক স্মৰণ কৰি ল'ব বিচাৰিছোঁ। জয় কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আমাৰ খবৰ চতুৰ্থ স্কন্ধৰ নাৰদৰ লগত ধ্ৰুৱৰ সাক্ষাৎ এই অধ্যায়টি ইতিমধ্যে চলি আছে। আৰু আপোনাক সবে জানে
জ্ঞাতই যে ধ্ৰুৱ কোন আছিল আৰু ধ্ৰুৱ কাৰ ভক্ত আছিল, কাক ভক্তি কৰিছিল, সেইখিনি কথা আপোনাক সবে জানে। তো ধ্ৰুৱ ভগৱন্তৰ ইমানেই এজন মহাভক্ত আছিল, সেইকাৰণে ধ্ৰুৱৰ কাৰণে ভগৱন্তই ক'বলৈ গ'লে ধ্ৰুৱৰ মৃত্যু নাই। আপোনাক সবে যে আকাশত যিটো ধ্ৰুৱ তৰা দেখে, সেই ধ্ৰুৱ তৰাত এই ধ্ৰুৱ এই সশৰীৰে বোলে ভগৱন্তক ধ্যান কৰি বিৰাজ কৰি আছে। ধ্ৰুৱৰ মৃত্যু নাই বুলি কৈছে। প্ৰভুজনে সেইখিনি কথা ক'বই বাৰু। ধ্ৰুৱৰ কেতিয়াও মৃত্যু হোৱা নাছিল। ধ্ৰুৱই সশৰীৰে বৈকুণ্ঠ প্ৰাপ্তি হৈছিল। সেইকাৰণে ধ্ৰুৱই সৰুৰে পৰা ভগৱন্তক আৰাধনা কৰিছিল। সেইকাৰণে ধ্ৰুৱ এজন মহাভক্ত। সেইকাৰণে আমি সবেও জয় জয়তে তেখেতকেই সেৱা নিবেদন কৰিছোঁ। আৰু আজি আমাৰ সবৰে সৌভাগ্য যে আজি আমাৰ সবৰ এই অনুষ্ঠান ভাগত আমাৰ সবৰ গুৰু সমস্ত উপস্থিত আছে। আমাৰ ব্যাখ্যাকাৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় ধ্ৰুৱজ্যোতি ডেকা প্ৰভু, তেখেতে সুন্দৰভাৱে আপোনাক সবক ব্যাখ্যা কৰি আছে। আৰু এই আসন অলংকৃত কৰি যোৱা আমাৰ ককাকো আমি সবে সেৱা নিবেদন কৰিছোঁ। আৰু পাঠক প্ৰভু দুজনাকো আমি সবে সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ আমাৰ ৰিজু পাঠক প্ৰভু ইতিমধ্যে আহি আছে, পাবহি এতিয়া তেখেতে। আৰু তেখেতসকলৰ আগতনো আমি সবেনো কিনো প্ৰকাশ কৰিম প্ৰভু সমস্ত আই মাতৃ সমস্ত। তেখেতসকলে চতুৰ্থ অধ্যায়, কিমান সুন্দৰ এটা অধ্যায়, ধ্ৰুৱৰ লগত নাৰদৰ সাক্ষাৎ, সেইখিনি কথা আমাৰ গুৰু সমস্তে জনাবই আপোনাক সবক। আমি সবেনো আপোনাক সবনো কিনো জনাম, একোৱেই নাই। তথাপিও আপোনাক সবে ইমান সুন্দৰভাৱে যে শ্ৰৱণ কৰি আছে, সঁচাকৈ আপোনাক সবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাক সবে ভাগৱত শ্ৰৱণ কৰাৰ লগতে জয় কৃষ্ণ নামটো লৈছেনে নাই? সমস্ত লোৱা হৈছে নিশ্চয়। আমাৰ প্ৰভুজনাই আপোনাক সবে জয় কৃষ্ণ নামটো ল'বলৈ কৈছে। মাহাত্ম্যটো প্ৰভুৱে নিশ্চয় এতিয়ালৈকে কোৱা নাই চাগৈ, নহয়নে প্ৰভু? জয় কৃষ্ণ মাহাত্ম্যটো প্ৰভুৱে এতিয়ালৈকে কোৱা নাই। বাৰু আমিয়ে কৈ দিছোঁ, জয় কৃষ্ণ। জয় কৃষ্ণ নামটো প্ৰথম স্কন্ধৰ মংগলাচৰণৰ প্ৰথম পদ ফাঁকিত আছে। কি বুলি? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। জয় কৃষ্ণ, জয় জয় দুটা জয় লগাই পেলাই ভগৱন্তক নমস্কাৰ জনাই, সেৱা জনাই গুৰুজনে মহাভাগৱত শাস্ত্ৰভাগ আৰম্ভ কৰিছে। এই মহাভাগৱত শাস্ত্ৰভাগ গুৰুজনাই ভগৱন্তৰ জয় জয়কাৰ কৰিয়েই আৰম্ভ কৰিছে। আৰু কেৱল প্ৰথম স্কন্ধতে যে আছে কেৱল জয় কৃষ্ণ, সেইটো নহয়, দ্বিতীয় স্কন্ধটো আছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যুগাদিৰ হৰিনাম মহাফল। সমস্ত স্কন্ধৰ আগত আপোনাৰ ভগৱন্তৰ জয় জয়কাৰ পাবই। কেৱল কোনোটা স্কন্ধত থাকিব পাৰে জয় জয় জগন্নাথ, জয় জয় এনেধৰণৰ বেলেগ বেলেগকৈ থাকিব পাৰে ভগৱন্তৰ নাম, কিন্তু ভগৱন্ত একেজনেই। ভগৱন্তই গোটেই পৃথিৱীক সৃষ্টি কৰিছে। আপুনি যদি ভগৱন্তৰ নামটো লৈ ভগৱন্তই উৎসাহ পাব এই সৃষ্টি কৰ্ম কৰিবলৈ। আৰু ভগৱন্তৰ নাম যিমানে ল'ব সিমানে আপোনাৰ সব পাপ নাশ হ'ব। কিমান লাভ আছে জয় কৃষ্ণ বা ভগৱন্তৰ নাম বুলি ক'লেই বহুত লাভ।
কাৰণ এই কলিযুগত ভগৱন্তই নামক মাহাত্ম্য প্ৰদান কৰিছে। মাহাত্ম্য আছে কলিযুগত ভগৱন্তৰ নামৰ মহিমা। কাৰণ আপোনাৰ সত্য যুগত হওক দ্বাপৰ যুগত হওক পূজা অৰ্চনা কৰিয়ে গতি পাইছিল। আমাৰ নামঘোষাত কৈছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰে পূজা, কলিত হৰিনামৰ বিনে আউৰো নাহিকে দুজা। এই কলিযুগত কেৱল হৰিনামেই শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰিছে। আন পথে আমাক বোলে গতি দিব নোৱাৰে। হৰে নাম হৰে নাম বা কেৱলম কলৌ নাস্তি নাস্তেব গতিৰন্যথা। অন্য পথ এই কলিযুগত নাই বুলি প্ৰকাশ কৰিছে, একমাত্ৰ ভগৱন্তৰ নাম। আপোনালোকে যদি ভগৱন্তৰ নামৰ মহিমা আৰু অলপ জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ নামৰ মাহাত্ম্য অধ্যায়টি এবাৰ কীৰ্তন কৰিবচোন। বৰ সুন্দৰ কথা প্ৰকাশ পাইছে। আপোনাৰ ভগৱন্তৰ সেই অধ্যায়টিত প্ৰকাশ কৰিছে ভক্তিৰ শ্ৰেষ্ঠতা। ভক্তিৰ শ্ৰেষ্ঠতা কি? ভক্তিৰ শ্ৰেষ্ঠতা বুলি ক'বলৈ গ'লে ভগৱন্তৰ নাম আপোনালোকে ল'ব। কথাটো কৈছোঁ, আপোনালোকে ভগৱন্তৰ নামটো লৈছে। ভগৱন্তৰ নাম ল'লে সমস্ত পাপ নাশ হয় বুলি প্ৰকাশ কৰিছে নামঘোষাত, যে ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি, ৰাম কৃষ্ণ নাম মহা পাপৰ অগণি। ভগৱন্তৰ নাম ল'লে সমস্ত পাপ নাশ হয়। নাশ হয়, কিন্তু পাপৰ বীজটো নাইকিয়া নহয় বুলি কৈছে। পাপৰ বীজটো কেতিয়াও নাইকিয়া নহয় আপুনি ভগৱন্তৰ নাম ল'লে। পাপৰ বীজটো নাইকিয়া কৰিবলৈ হ'লে আপুনি ভক্তি কৰিব লাগিব বা আপুনি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেতিয়াহে আপোনাৰ এই পাপৰ বীজটো বোলে নাইকিয়া হ'ব। কাৰণ আমাৰ প্ৰতি ক্ষণতে আমাৰ পাপ লাগিয়ে থাকে অনবৰতে। দিনটোত আমাৰ কিমান পাপ লাগে। আপুনি খোজ কাঢ়োঁতে আপোনাৰ ভৰিৰ তলত পৰুৱা এটা আহি গ'লে সেই পৰুৱাটোৰ মৃত্যু হয়, তেতিয়া আপোনাৰ পাপ লাগিব। কাৰণ প্ৰতি ক্ষণতে আমাৰ পাপ লাগে, কাৰণ এই সমস্ত পৃথিৱীতে কলিময় হৈ আছে। এতিয়া কলিয়ে বিৰাজ কৰি আছে। ভগৱন্তই 4,32,000 বছৰ কলিক ৰাজত্ব কৰিবলৈ দিছে, যে তই কলিত যিমান পাৰ নৰকখন ভৰাই দে, যিমান পাৰ নৰকখন ভৰাই দে বুলি ভগৱন্তক কলিক ৰাজত্ব কৰিবলৈ দিছে এটা যুগ। সেইকাৰণে কলিয়ে যিমান পাৰে ব্যক্তিক অধোগতিৰ পথেৰে লৈ যাব চেষ্টা কৰে। অন্য ব্যক্তিক লৈ যাব পাৰিব, কিন্তু ভকতৰ সংগত থকা বা ভগৱন্তৰ নাম লগ ব্যক্তিক কেতিয়াও কলিয়ে অধোগতিৰ পথেৰে লৈ যাব নোৱাৰে বুলি প্ৰকাশ কৰিছে। নস্ত প্ৰয়াস ভদ্ৰেশ নিত্যং ভাগৱত সেৱা ভগৱতী উত্তম শ্লোকে ভক্তি ভৱতি নৈষ্ঠিকে। ভাগৱত আপুনি শ্ৰৱণ কীৰ্তন কৰিলে আপোনাৰ সমস্ত বেয়া গুণ আঁতৰি যায় বুলি প্ৰকাশ কৰিছে। ভাগৱত আপোনাৰ সবে শ্ৰৱণ কীৰ্তন কৰক, আপোনাৰ মন স্থিৰ হ'ব, মনৰ মলিনতা দূৰ হ'ব, হৃদয় চাফা হ'ব বুলি প্ৰকাশ কৰিছে। আৰু যেতিয়া আপোনাৰ হৃদয় পৰিষ্কাৰ হ'ব তেতিয়াহে ভগৱন্তে আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব, নহ'লে আপোনাৰ হৃদয়ত ভগৱন্ত প্ৰৱেশ নকৰে। আপোনাৰ যদি হৃদয়খন লেতেৰা হৈ থাকে তেনেহ'লে ভগৱন্ত কেতিয়াও প্ৰৱেশ নকৰে। পৰিষ্কাৰ হৃদয়তে ভগৱন্ত প্ৰৱেশ কৰে। সেইকাৰণে নামঘোষাত কৈছে প্ৰবিশ্য কৰ্ণ ৰন্ধ্ৰেণ স্বৰং ভৱ সৰুৰুহম ধুনুতি সমলং কৃষ্ণ সলিলচ্ছ যথা শৰৎ। আপোনাৰ ভগৱন্ত বোলে কৰ্ণপথে হৃদয়ত প্ৰৱেশ কৰে। কেতিয়া প্ৰৱেশ কৰে? যেতিয়া হৃদয় পৰিষ্কাৰ হ'ব। হৃদয় পৰিষ্কাৰ হ'লেহে ভগৱন্ত কৰ্ণপথে হৃদয়ত প্ৰৱেশ কৰিব। কাণখন সেইকাৰণে প্ৰদান কৰিছে আমাক। কাণখন কিয় প্ৰদান কৰিছে?
ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবলৈ কাণখন আমাক সব প্ৰদান কৰিছে। কীৰ্তনতে কৈছে যে এই সমস্ত শৰীৰটো আমাক সব কিয় প্ৰদান কৰিছে ভগৱন্তই, সেই কথা আপোনাৰ কীৰ্তনত প্ৰকাশ কৰিছে আমাক গুৰুজনাই। সেইকাৰণে সমস্ত শৰীৰটো যিহেতু ভগৱন্তই কৰ্মৰ কাৰণে প্ৰদান কৰিছে, কৰ্ম কৰিবলৈ দিছে গোটেই সমস্ত শৰীৰটো, সেইকাৰণেতো আমি কৰ্ম কৰিবই লাগিব। আই সমস্ত নহয়নে বাৰু? আমি কৰ্ম কৰিবই লাগিব দিনটোত। কিন্তু কৰ্ম কৰাৰো এটা ৰাস্তা প্ৰদান কৰিছে আমাৰ গুৰুজনাই। কৰ্ম কৰিব লাগে, কৰ্ম কৰিব লাগে, কিন্তু কৰ্ম কৰাৰ আগত ফলৰ আশা কৰিব নালাগে, সেইটো কৈছে। কৰ্ম কৰিব লাগে, কিন্তু কৰ্ম কৰাৰ আগত ফলৰ আশা কৰাটো এইটো উচিত নহয়। কাৰণ আমাক শ্ৰীমদ গীতাত কৃষ্ণ অৰ্জুনক কৈছে যে হে অৰ্জুন, কৰ্ম নিবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভৰ মাতে সংগুষ্ঠ কৰ্মণি। যে হে অৰ্জুন, মই কলিযুগৰ মনুষ্যক কৰ্ম কৰিবলৈহে অধিকাৰ প্ৰদান কৰিছোঁ, মই তেখেতসকলক ফলত অধিকাৰ প্ৰদান কৰা নাই। তেখেতসকলে যদি ফল আশা কৰে কৰ্মটো কৰাৰ আগতে, তেনেহ'লে সেই মনুষ্যই ফল পাবও পাৰে নাপাবও পাৰে, কৰ্মত ফল সফল হ'বও পাৰে নহ'বও পাৰে। কৰ্ম কৰিবলৈহে আমাক কৈছে, কৰ্ম কৰিবলৈহে কৈছে, কিন্তু ফলৰ আশা কৰিবলৈ আমাক সবক ভগৱন্তে দিয়া নাই। সেইকাৰণে আপোনাক সবে কৰ্ম কৰিলে আপোনাক সবে সদায় ভগৱন্তৰ নাম লৈ কৰ্মটো আৰম্ভ কৰিব, ফলৰ আশা নকৰি ভগৱন্তৰ নাম লৈ কৰ্মটো আৰম্ভ কৰিবচোন। আপুনি সাক্ষাতেই কৰ্মটোত সফল হ'বই। কেৱল কৰ্ম কৰা বুলিয়ে নহয়, আপুনি ক'ৰবালৈ আপুনি যায় বা আপুনি পানী এগিলাচ খাইছে, অন্নমুঠি গ্ৰহণ কৰিছে, তেতিয়া আপুনি ভগৱন্তৰ নাম ল'ব পাৰে। কাৰণ আপুনি যেতিয়া ক'ৰবালৈ যোৱাৰ আগতে ভগৱন্তৰ নাম ল'ব, আপুনি য'লৈ গৈছে আপুনি তালৈ তীৰ্থ ভ্ৰমণ কৰাৰ দৰে হয়, তীৰ্থ ভ্ৰমণ কৰাৰ দৰে হৈ যায়। আপুনি যে যাত্ৰা আৰম্ভ কৰোঁতে ভগৱন্তৰ নামটো লয়। আগতে আমি দেখোঁ আমাৰ আইতাহঁত হওক বা আমাৰ দেউতাহঁতে বাছত যেতিয়া উঠে তেতিয়া সেৱা কৰি লয় বাছখনক। আমাৰ আই সমস্ত নিশ্চয় কৰে, বাছখনক সেৱা কৰি লয়। কাৰণ সেই যাত্ৰাটো এটা সাধাৰণ যাত্ৰা নহয়, তেতিয়া সেইটো বোলে তীৰ্থ ভ্ৰমণ কৰাৰ দৰে হৈ যায়। সেইকাৰণে ভগৱন্তৰ নামৰ মহিমা ইমান বহুত যে আপুনি কৈ কেতিয়াও শেষ কৰিব নোৱাৰে, ইমানেই নামৰ মহিমা। আপুনি পানীকণ খাওক, পানীকণ খালে যদি আপুনি ভগৱন্তৰ নামটো লয়, আপুনি আকৌ গংগা জলত গা ধুবলৈ যাব নালাগে আৰু। আপুনি গাত স্নান কৰোঁতে যদি ভগৱন্তৰ নামটো লৈ স্নান কৰে, আপুনি আকৌ গংগাত যোৱা কি প্ৰয়োজন আছে? কাৰণ কৈছে আপুনি পানীকণ খাওঁতে যদি ভগৱন্তৰ নাম লয়, সেয়া গংগা জলৰ স্বৰূপ হৈ যায়। গা ধুলে যদি আপুনি ভগৱন্তৰ নামটো লৈ লৈ যদি গা ধুৱে, তেনেহ'লে গা ধুওঁতেচোন সমস্ত পাপ ধুৱাই যায়। গংগাত ব্যক্তিসকলে গা ধুবলৈ যায়, আমি খুবেই এষাৰ কথা কৈছোঁ, গংগা হৈছে ভগৱন্তৰ চৰণৰ পৰা উৎপত্তি হোৱা এখন নদী। গংগাখন ইমানেই পবিত্ৰ যে তাত কোনো ব্যক্তিয়ে স্নান কৰিলে সমস্ত পাপ নাশ হৈ যায়। সেইটো আগৰ দিনত আছিলে, কিন্তু এই কলিযুগত আপুনি গা ধুলে, আপুনি যে কাপোৰখিনি খুলি পেলাই থৈ গ'ল যে ইয়াতে, সেই পাপখিনি এইখিনিতে বহি থাকে, পাপখিনি সেইখিনিতে বহি থাকে। পাপখিনিয়ে কয় যা গাটো ধুই আগ যা। কিন্তু আপুনি নাভাবিব যে গংগা জলত গা ধুইয়ে মই পবিত্ৰ হৈ গ'লোঁ, বা এতিয়াৰ পৰা মানে মোৰ পাপ নাই আৰু। সেইটো নহয় আচলতে। গংগাত গা ধুলে যে পাপ নাশ হয় সেইটো নহয়।
আপুনি যিখিনি কাপোৰ খুলি থৈ গ'ল তাতে পাপ ৰখি থাকিব, গাটো ধুই আহি আকৌ কাপোৰযোৰ পিন্ধিলে আকৌ পাপে আপোনাক লম্ভিবই, মানে কলিয়ে লম্ভিবই। অৰ্থাৎ আপোনাৰ যিহেতু কলিযুগ চলি আছে, সেইকাৰণে আপুনি যি ক্ষণতে আপুনি জলকি যায় ততেই কলি। সেইকাৰণে আমাৰ দ্বিতীয় স্কন্ধত কৈছে, শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। কৈছে যে মনুষ্যৰ শৰীৰটো অনবৰতে কলিময় হৈ থাকে। কলি আঁতৰিবলৈ আমি ভগৱন্তৰ নাম ল'ব লাগিব। সেইকাৰণে আমাৰ প্ৰভুৱে আপোনাক হ'ব জয় কৃষ্ণ নামটো সেইকাৰণে ল'ব দিয়ে। সমস্ত পাপ নাশ হ'বলৈ আপোনাক হ'ব প্ৰভুৱে জয় কৃষ্ণ নামটো ল'বলৈ দিয়ে, যাতে আপোনাক হবে সমস্ত ঘৰৰ কথা পাহৰি যাতে অকণমান ভাগৱতত মন দিব পাৰে যাতে। কাৰণ কিছু ভকতসকল আছে, আপোনাক হবে কিন্তু নাভাবিব দে সেই কথা। কিছু ভকত আছে নামঘৰত থাকে, নামঘৰত থাকি আকৌ ঘৰৰ চিন্তা কৰি থাকে। ঘৰত ছাগলীটো বান্ধি থৈ নাহিলেও এতিয়া ফুলহে খালে না কিহে ন, ঘৰৰ কথা ভাবি ভাবি আপুনি ঘৰৰ কথা যদি ভাগৱতত আহি ভাবি থাকে, তেনেহ'লে ঘৰত থকা আৰু ইয়াত থকাৰ মাজত পাৰ্থক্য কি আছে আপোনাৰ কওকচোন। আপুনি ইয়াত থকাতকৈ ঘৰত থকাই ভাল। তাতকৈ অপৰাধ লাগিব পাৰে। কীৰ্তনতে কৈছে, অইনে যদি পাঠ কৰে, অইনে যদি ব্যাখ্যা কৰে, আপুনি যদি নুশুনে আৰু আনজনকো যদি শুনিবলৈ নিদিয়ে, তেনেহ'লে আমাক গুৰুজনে কৈছে নৰকত গৈ কি অৱস্থা হ'ব জানে? সেইজন ব্যক্তিক বোলে তপত শলা বোলে কাণত সুমুৱাই দিয়ে। ভাগৱতৰ কথাই নুশুন, তই নিজেও নুশুনা, আনকো শুনিবলৈ নিদিয়, পাই এতিয়া শাস্তি। সেইকাৰণে যিহেতু ভাগৱতলৈ আহিছোঁ অকণমান কাম বন কৰি, সমস্ত মায়ামোহ পৰিত্যাগ কৰি আহিছোঁ অকণমান সময়, কাৰণ কলিযুগত মানুহৰ বেছি সময় শুনা ধৈৰ্য নাই। কেতিয়া কলিযুগত মানুহৰ বেছি সময় ভাগৱত শুনা ধৈৰ্য নাই। যিকণ সময় শুনে একান্ত মানে কৃষ্ণৰ চৰণত শৰণ লৈ শুনিবচোন আপোনাক হবে। সৰ্বে ধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং তং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। আপুনি যিকণ সময় ভাগৱত শুনে সেইকণ সময় ভগৱন্তৰ চৰণত শৰণ লৈ শুনকচোন। আপুনি যে একান্ত মনে ভাগৱত শ্ৰৱণ কৰিব, একান্ত মনে ভাগৱত শ্ৰৱণ কৰা মানে আপুনি ভাগৱতক শৰণ লোৱা, আপুনি ভগৱন্তৰ নাম ল'ব, আপুনি ভগৱন্তক ভজনা কৰিছে, সেয়াই আপোনাৰ ভজন লোৱা। আচল শৰণ হৈছে এইটো শৰণ, আচল শৰণ হৈছে এইটোৱে শৰণ হৈছে আচল শৰণ। আপুনি ভাগৱতত ভগৱন্তৰ চৰণক শৰণ লোৱাই হৈছে আচল শৰণ। ভগৱন্তক ভজনা কৰাই হৈছে একমাত্ৰ পবিত্ৰ ভজন। সেইকাৰণে সেই বাপ আই মাতৃ সমস্ত, আপোনাক সবাই যিকণ সময় আমাৰ প্ৰভুজনৰ শ্ৰী মুখেৰে ব্যাখ্যা শুনে, যাতে আপোনাক সবাই একান্ত মনেৰে কোনো কথা চিন্তা নকৰিব, কোনো কথা চিন্তা নকৰাকৈ ভাগৱত শুনিব। সেইটো আপোনাক সবক আমি সবে বিনম্ৰভাৱে অনুৰোধ জনাওঁ। কাৰণ এই ভাগৱতখনটো আপোনাৰ পৃথিৱীৰ শাস্ত্ৰ নহয়, কাৰণ এই শাস্ত্ৰখন শুনিবলৈ মানুহৰ ভাগ্য লাগিব। ভাগ্যৰ অবিহনে এই ভাগৱত শুনিবলৈ কাৰো যোগ্য নাই। যিসকলৰ ভাগ্য আছে সেইসকলেহে শুনিব পাৰে। কাৰণ কৈছে যাৰো আছে পুণ্য অসংখ্যাত সিহে কাণ পাতে কৃষ্ণৰ কথাটো। যিসকলৰ পুণ্য আছে সেইসকলে ভাগৱত শ্ৰৱণ কৰিবলৈ শক্তি পায় বা সুযোগ পায়। আপোনাক সবে আজি সুযোগ পাইছে, তেনেহ'লে আজি সুযোগটোত আপোনাক সবে পুণ্য অৰ্জন কৰিব লাগিব। আপোনাক সবে আজি যিমান একান্ত মনে শ্ৰৱণ কৰিব মংগলময় নাময় বেংকত, সিমানে ভকতি জমা হ'ব বুলি কৈছে। সেইকাৰণে আই সমস্ত বাপ সমস্ত, মায়ে মই কলিয়ে আমাক লম্ভি থাকিবই। আমি যেতিয়া এই সংসাৰলৈ যিহেতু আহিছোঁ, সেইকাৰণে এই সংসাৰত থাকিবলৈ আমাক মায়াময় লম্ভিবই। কিন্তু অকণমান সময় যদি আমি মায়াৰ পৰা আঁতৰি কৃষ্ণত যদি শৰণ ল'ব পাৰোঁ, তেনেহ'লে চাওকচোন
আমি কিমান ভগৱন্তক দৰ্শন পোৱাৰ দৰে হয়। আজি আপোনাৰ সবে পাপ সমস্ত পাপ আজি আপোনাৰ সবে নাশ হ'লেই আপোনাৰ সবে চিন্তাই কৰিব নালাগে। আজি আপোনাৰ সবে গংগা জলতকৈ গংগা জলত গা ধুলে যিমান পবিত্ৰ হয় তাতোতকৈ আপোনাৰ সবে বেছি পবিত্ৰ হৈছে। গংগা জলত গা ধুলে আপুনি যিমান পবিত্ৰ হয় তাতোতকৈ আজি অধিক পবিত্ৰ হৈছে। ভগৱন্তৰ নাম ল'লে তাতোতকৈ অধিক পবিত্ৰ হয়। কাৰণ কয় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থস্থান। নাম ল'লেই বোলে সমস্ত কৰা হয়, দান কৰা হয়, পুণ্য কৰা হয়। আপুনি তীৰ্থ ভ্ৰমণ যিমান তীৰ্থ ভ্ৰমণ কৰে সমস্ত এবাৰ নাম ল'লেই কৰা হয়। আমাক যে নৱবিধ ভক্তি দিছে, নৱবিধ ভক্তিৰ ভিতৰত যে শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ কৰিলে কিয়? নৱবিধ ভক্তি আছে, কৈছে শ্ৰৱণং কীৰ্তনং বিষ্ণু স্মৰণং পাদসেৱনম অৰ্চনং বন্দনং দাস্যং চক্ষুমাত্মক নিবেদন। নৱবিধ ভক্তি আছে, নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ দিলে যে কিয়? কথাটো হৈছে যে কীৰ্তন কৰিলে আপোনাৰ পাপ নাশ হয়। কাৰণ ভাগৱততে কৈছে তেনেয়ং বান্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাৎ শ্ৰৱণাৎ পাঠাৎ দৰ্শনাৎ পাপ নাশিনী। আপুনি যদি শ্ৰৱণ কৰিলে পাপ নাশ হয়, কীৰ্তন কৰিলে যদি পাপ নাশ হয়, বা পাঠ আপুনি যদি দৰ্শন কৰিলে পাপ নাশ হয়, তেনেহ'লে আৰু কি চিন্তা আছে আপোনাৰ হ'ব? আজি আপোনাৰ সবে শ্ৰৱণ কৰিছে, আমাৰ খবৰতকৈ আপোনাৰ খবৰ পুণ্য বেছি হৈছে। কিন্তু সঁচাকৈ ক'ব গ'লে সঁচা অৰ্থত ক'ব গ'লে আজি আমাতকৈ আপোনাৰ সবে বেছি পুণ্য অৰ্জন কৰিছে। কাৰণ আজি আমি পাঠ কৰোঁতে অনেক ভুল ত্ৰুটি হৈ গৈছে, হৈ যাব পাৰে। সেইবিলাক ভগৱন্তে মাৰ্জনা কৰি দিয়ে। কিন্তু আপোনাৰ সবে ইমান ভক্তিভাৱেৰে যি কথা আমি প্ৰকাশ কৰোঁ সেইখিনি কথাকে আপোনাৰ সবে ভগৱন্তক চৰণ যুগল স্মৰণ কৰি শ্ৰৱণ কৰি যায়। তেনেহ'লে আপোনাৰ সবে নিজে কওক, আপোনাৰ খবৰ বেছি পুণ্য হয় নে আমাৰ খবৰ হয়? দুয়োটা কৰিলেই কিন্তু পাপ নাশ হয়। কোনো এক দিয়া নাই আপোনাৰ সবে শ্ৰৱণ কৰিলে যে পাপ নাশ হয় বা কীৰ্তন কৰিলে যে কেৱল পাপ নাশ হয় সেইটো নহয়। সমস্ত কৰিলেই পাপ নাশ হয়, দৰ্শন কৰিলে পাপ নাশ হয়। আপুনি আজি ইয়াত এই ভাগৱতৰ অনুষ্ঠানটিত সেৱা কৰিছে, আপোনাৰ তেনেকৈ পাপ নাশ হয়। আজিকালি আকৌ আমাৰ বাপ আই মাতৃ সমাজে কি কৰে জানে? প্ৰভু সমস্ত আপুনি কি কৰিব, ধূপ 10 টকা তেল 10 টকা আনি সেৱাভাগ ল'ব আৰু কি কৰে আমাৰ আই সমাজত আকৌ বাজেটটো আকৌ বেছিকৈ দিয়ে, আকৌ বাজেটটো বেছি কৰি দিয়ে। প্ৰভুজনে আই সমাজতে ক'ব আমাৰ ল'ৰাটিক চাকৰিটো দি দিব, এখন যে ভাল গাড়ীখন পাওঁ, ঘৰটো যেন বনাই হয় যে 10 টকীয়া তেল 10 টকা ধূপটো আনি আমাৰ আই সমাজে আজিকালি অকণমান বেছি বাজেটটো দি দিয়ে। আজিকালি হয় এনেকুৱা। কিন্তু ভগৱন্তই তাতেই সন্তুষ্ট বুলি প্ৰকাশ কৰিছে। ভগৱন্তক আপুনি 10 টকা তেল 10 টকা ধূপ নিদিলেও ভগৱন্ত সন্তুষ্ট। আপুনি যদি ভগৱন্তৰ নামত পানী অকণ যদি অৰ্পণ কৰে, জল অকণমানে যদি ভগৱন্ত অৰ্পণ কৰে, তাতেই ভগৱন্ত সন্তুষ্ট। ভগৱন্ত বিচৰা নাই মোক তেল দিয়ক, মোক তেল দি বন্তি জ্বলালেহে মই তোমাক কৃপা প্ৰদান কৰিম, কৈছে নেকি ভগৱন্তে? আহি নকয় কোনো। আৰু ভগৱন্ত আজিকালি কোনো মানুহৰ ঘৰত গৈ পেলাই তোমাৰ কল্যাণ হওক বুলি নকয়গৈ, কোনো ভগৱন্তই নকয়গৈ। সেইকাৰণে আমি ভগৱন্তক যেনেকৈ আৰাধনা কৰোঁ তেনেদৰে আমি ফলটো পাওঁ। সেইকাৰণে ভগৱন্তক কপালত লিখিয়ে দি পঠাইছে, যেনে কৰ্ম তেনে ফল। আপোনাক সবে যি কৰ্ম কৰে তেনে ফলেই পাব। আজি যদি ভাল কৰ্ম কৰিছে অহা জনমত নহয়, এই জনমতে ভাল ফল পাব। এতিয়া যি দুখ পাই আছে যোৱা জনমত কৰি অহা বেয়া কৰ্মৰ ফলত আপোনাক সবে এতিয়া বেয়া কৰ্ম বা অকণমান দুখ ভোগ কৰিবলগীয়া হৈছে। সেইটোত আপোনাক সবে দুখ নকৰিব, কাৰণ এতিয়া যিমান দুখ পাই আছে সেইবিলাক আপোনাৰ কৰ্মফলৰ কাৰণেই পাই আছে আপুনি। আৰু এতিয়া ভাগৱত শ্ৰৱণ কৰিবলৈ পাইছে আপোনাক সবে পুণ্য কৰি থোৱাৰ কাৰণেই পাইছে। সেইটো আপোনাক সবে নিজে সৌভাগ্য মানিব লাগে।
যদি আপুনি দুখত আছে ভগৱন্তকে ধন্যবাদ জনাওক যে আমি বহুত দুখত থাকিব লাগিছিলে, কিন্তু প্ৰভু তোমাৰ কৃপাত আজি আমি অকণমান হ'লেও তোমাৰ গুণানুকীৰ্তন কৰিবলৈ পাইছোঁ দুখৰ মাজতো। প্ৰভু তুমি যেন আৰু আশীৰ্বাদ প্ৰদান কৰা। বহু কথাই আছে এই সমস্ত প্ৰভু সমস্ত ক'বলৈ গ'লে কৈ থাকিলে কৈ থাকিব মন যায়। ভগৱন্তৰ নামৰ মহিমা আৰু কি ক'ব আপোনাক হবে। এই কথাটোকে কৈ থাকিলে আপোনাৰ শেষেই নহয়, কাৰণ ব্ৰহ্মাই 4 মুখেৰে ভগৱন্তৰ নামৰ মহিমা কৈ শেষ কৰিব নোৱাৰিছিল। তেতিয়াহ'লে আমিতো এনে সাধাৰণ মনুষ্য, আমিতো ব্ৰহ্মা নহয়। 4খন মুখ জানো আমাৰ আছে? নাই নহয়, এখনেই মুখ আছে। আমি সেইখন মুখেৰে আমি কিমান ভগৱন্তৰ নামৰ মহিমা ক'ম, শেষটো নহয় কেতিয়াও। সেইকাৰণে আই সমস্ত প্ৰভু সমস্ত আমি সবে ইমানতে সামৰণি মাৰিছোঁ বাৰু। আপোনাক সবে আমনি লাগিছে গম পাইছোঁ বাৰু কৃষ্ণ। সেইকাৰণে আমি সবে ইয়াতে সামৰণি মাৰিছোঁ। আমাৰ প্ৰভুজনাই সুন্দৰভাৱে আপোনাক সবক প্ৰকাশ কৰিব এই নাৰদৰ লগত ধ্ৰুৱৰ সাক্ষাতৰ কথাখিনি। সেইকাৰণে আমি সবে পাঠৰ মাজলৈ আগবাঢ়িছোঁ প্ৰভু সমস্ত। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে বা হৈ যাবও পাৰে, আপোনাক সবে যে নিজৰ সন্তান বুলি ভাবি যেন মাৰ্জনা প্ৰদান কৰে, সেয়াই আপোনাৰ সবৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ। জয় কৃষ্ণ। আমাৰ প্ৰভুজনে সকলোকে ক'বলৈ দিয়ে জয় কৃষ্ণ নামটো। আপোনাক সবে কৈছে, মই তালৈকে শুনিছোঁ। আমি যি ঠাইত জিৰণি লৈছোঁ তালৈকে আমি জয় কৃষ্ণ নামটো শুনিছোঁৱে। এতিয়া আপোনাক সবে আৰু এবাৰ আমাক খবৰ লগতে জয় কৃষ্ণ কওকচোন, আমাক খবৰ ভাল লাগিব ক'বনে বাৰু সমস্ত। বাৰু আমি সবে অনুৰোধ জনাই এবাৰ জয় কৃষ্ণ নামটো লওক। জয় কৃষ্ণ। এই জয় কৃষ্ণ নামটো বৈকুণ্ঠ পাবগৈ বোলে। এই জয় কৃষ্ণ নামটো বৈকুণ্ঠত পাব। ভগৱন্ত জানিব বা মোৰ ইয়াত মানে পুৰা গুণানুকীৰ্তন চলি আছে, তেনেহ'লে যাবই লাগিব। নাই, নোযোৱাকৈ থাকিব নোৱাৰি। কাৰণ ভগৱন্তই নাৰদক কৈছে, না হং তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয়নাশ মদ ভক্ত যত্ৰ গায়ত্ৰী তত্ত তিষ্ঠামি নাৰদ। হে নাৰদ, মোৰ ভকতে যেতিয়া গুণানুকীৰ্তন কৰে, মোৰ যেতিয়া ভগৱত মোৰ নাম লয়, তেতিয়া মই বোলে বৈকুণ্ঠতো ৰৈ থাকিব নোৱাৰোঁ। মই বৈকুণ্ঠত কেতিয়াও ৰৈ থাকিব নোৱাৰোঁ। আনকি হাজাৰ হাজাৰ বছৰ যিসকলে তপস্যা কৰে, যোগীসকল, সেইসকলৰ হৃদয়তো মই বন্দী হৈ থাকিব নোৱাৰোঁ। বন্দী কৰিব ৰাখিলেও মই বন্দী নহওঁ কেতিয়াও। যি ঠাইত ভগৱন্তৰ গুণানুকীৰ্তন হয় তাতেই উপস্থিত থাকে। কেৱল ভগৱন্তই নহয়, 14 পাৰিষদে উপস্থিত আছে, 33 কোটি দেৱতা আজি ইয়াত উপস্থিত আছে। ভাবক তেনেহ'লে এই ভগৱন্তৰ নাম গুণানুকীৰ্তন কিমান শ্ৰেষ্ঠ, যিটো নেকি ভগৱন্তকো আহিব লগ বাধ্য কৰি দিয়ে। এনেকুৱা এটা নাম ভগৱন্তকো আহিবলৈ বাধ্য কৰাই দিয়ে। ভগৱন্তৰ নামেই টানি লৈ আহে। যিদৰে গৰু পোৱালি এটাই যেতিয়া মাত দিয়ে, মাকে দূৰত থাকিলেও গম পায় যে মোৰ গৰু পোৱালিটো তাত আছে, মই তাক যাব লাগিব তাৰ ওচৰলৈ। ঠিক সেইদৰে ভগৱন্তই ইয়াত যদি ভগৱন্তৰ ভকতসকলে যদি গুণানুকীৰ্তন কৰে, তেনেহ'লে ভগৱন্তৰ স্থানলৈ আহিবই। কাৰণ ভগৱন্ত ভকতসকলৰ নৱনিধি, ভকতসকলৰ নৱনিধি বুলি কৈছে, দাস বুলি কৈছে ভগৱন্তই। প্ৰথম স্কন্ধতে কৈছে, প্ৰভু ভগৱন্তৰ ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। ভগৱন্ত ভকতসকলৰ দাস বুলি কৈছে। যেতিয়া ভকতসকলে ভকত হয় তেতিয়াহে দাস হয় বোলে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেহে ভগৱন্ত ভকতসকলৰ দাস হয়। আকৌ ভকতসকলৰ পিছে পিছে ভগৱন্ত ঘূৰি ফুৰে। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱক কৈছে, ভকত সমান সখী মোৰ কোনো আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। কোন আছে মোৰ, হে উদ্ধৱ, মোৰ বন্ধু কোন আছে? কোনো নাই মোৰ ভকতসকল। সেইকাৰণে মই সদায় মোৰ ভকতসকলৰ পাছে পাছেই ঘূৰি ফুৰোঁ। আজি এই স্থানত ভগৱন্ত উপস্থিত আছে। সেইকাৰণে আপোনাক সবে ভগৱন্তক জনাব লাগিব যে আপোনাৰ গুণানুকীৰ্তন কৰি আছোঁ। আপুনি আমাক বৈকুণ্ঠ লৈ যাবলৈ বাধ্য হ'বই লাগিব, লৈ যাবই লাগিব। সেই কথা আপুনি সবে আজি ভগৱন্তক জনাব লাগিব। আজি ভগৱন্ত ইয়াতে উপস্থিত আছে, আপোনাক সবে দেখা পোৱা নাই, কিন্তু ভগৱন্তই আজি আপোনাক সবে চাই আছে। কোনে কিদৰে ভাগৱত শুনিছে,
কোনোবাই আকৌ ঘৰৰ চিন্তাহে কৰি আছে নেকি সেই কথাও ভগৱন্তে গম পাই আছে বাৰু যি নহয় আমি সবে পিছৰ পদলৈ আগবাঢ়িছো প্ৰভু জয় কৃষ্ণ কৃষ্ণ হে ৰাম